নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, মই আজি আলোচনা কৰিম যে মীন ৰাশি 2025 চনটো কেনেধৰণৰ হ'ব। প্ৰথমতে আমি চাব লাগিব যে মীন ৰাশিৰ ক্ষেত্ৰত বৰ্তমান তেওঁলোকৰ শনিৰ 4.5 দশাৰ প্ৰথম চৰণটো চলি আছে আৰু এই প্ৰথম চৰণটো 29 মাৰ্চ 2025লৈকে থাকিব। শনিৰ 4.5 মানে 7.5 বছৰৰ দশা। ৰাশিৰ পৰা প্ৰথম ৰাশিটোত যেতিয়া শনি প্ৰৱেশ কৰে তেতিয়াই আৰম্ভ হয় আৰু ৰাশিৰ পৰা দ্বিতীয় ৰাশিটোত যেতিয়া শনি আহে তেতিয়া শেষ চৰণটো হয়। গতিকে প্ৰথম চৰণটো মীন ৰাশিৰ ক্ষেত্ৰত 2025 চনৰ 29 মাৰ্চৰ দিনাখন অন্ত পৰি আৰু শনিৰ যেতিয়া দ্বিতীয় চৰণ অৰ্থাৎ 30 মাৰ্চৰ দিনাখন যেতিয়া শনিয়ে মীন ৰাশিত প্ৰৱেশ কৰিব তেতিয়াৰ পৰা আৰম্ভ হ'ব। গতিকে 30 মাৰ্চ 2025 পৰা শনি দ্বিতীয় চৰণত আৰম্ভ হৈ 4.5 2028 চনৰ প্ৰথম অৱস্থালৈকে থাকিব আৰু 29 মাৰ্চৰ পৰা মীন ৰাশিত 2.5 বছৰ পৰ্যন্ত শনিয়ে গোচৰ কৰি থাকিব। গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত শনিৰ 4.5 দশা যেতিয়া চলি আছে তেন্তে তেওঁলোকৰ জীৱনত যথেষ্ট কষ্ট বা সকলো ক্ষেত্ৰতে বাধা বিঘিনি আদি কষ্ট ভোগ কৰিবলগীয়া হৈ আছে। উন্নতিৰ ক্ষেত্ৰত বহুত কষ্ট কৰিবলগীয়া হয়। যদিহে আপোনাৰ জীৱনত এনেধৰণৰ বাধা বিঘিনি হৈ আছে তেনেহ'লে প্ৰথম কথা শ্ৰী শ্ৰী শনিদেৱৰ প্ৰতিকাৰ কৰিবই লাগিব বা হনুমান চালিচা নিয়মিতভাৱে আপোনালোকে পাঠ কৰিব লাগিব। প্ৰতি শনিবাৰে আপোনালোকে হনুমান মন্দিৰ বা কোনো মন্দিৰত যাওক আৰু 2 নম্বৰ কথা হনুমান চালিচা আপোনালোকে পাঠ কৰি থাকক। এতিয়া আহোঁ যে মীন ৰাশিৰ কেনে হ'ব বছৰটো। প্ৰথম চাকৰি বাকৰি আৰ্থিক স্থিতি কিছু সবল হ'ব। এপ্ৰিল মে জুন জুলাই আগষ্টলৈকে আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত কিছু প্ৰমোচনৰ যোগ, পৈতৃক সম্পত্তি লাভ বা ব্যৱসায় আদি যদি আছে আপোনালোকে তেনেহ'লে আপোনালোকৰ ব্যৱসায় বৃদ্ধি প্ৰসাৰত আহিব, ব্যৱসায়ৰ পৰা লাভ হ'ব। বহুদিনীয়া পাবলগীয়া ধন যদি আছে তেনেহ'লে সেই ধন ঘূৰাই পাব আৰু যদি আপোনালোকে ধনত বিনিয়োগ কৰি ৰাখিছে তেনেহ'লে সেই বিনিয়োগৰ পৰা আপোনালোকৰ লাভালাভ হ'ব। 4.5 যি মানসিক চাপ, আৰ্থিক চাপ সেই সকলোখিনি থাকিলেও নিজৰ যদি কৰ্ম কৰি যায় আপোনালোকে শ্ৰমৰ দ্বাৰা কিন্তু উন্নতি পাব। শনিয়ে এজন মানুহক জীৱনত শুধৰাবলৈহে আহে। শনিৰ 4.5 দশা এনেধৰণৰ, যিদৰে এজন সোণাৰীয়ে পুৰণা সোণখিনিকে গলাই পিটি এটা নতুন অলংকাৰ ৰূপ দিয়ে, ঠিক তেনেধৰণে শনিয়ে এজন মনুষ্যক এই 7.5 বছৰত এজন শুদ্ধ মনুষ্য হিচাপে গঢ় দিয়ে। গতিকে 4.5 যি মানসিক চাপ, আৰ্থিক চাপ থাকিলেও কিন্তু নিজৰ কৰ্ম কৰি বা চৰিত্ৰৰ শুদ্ধ কৰি শ্ৰমৰ দ্বাৰা আপুনি নিজকে উন্নতি কৰিব পাৰে। জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চল কিছু কষ্ট হ'ব পাৰে, কিন্তু আপোনাৰ জীৱনত শনিয়ে শিকাব আহিব, নিজক হেৰুৱাই নিদিব। আপোনালোকক সবল কৰি তোলাৰ উদ্দেশ্য হ'ল শনিৰ এই 4.5 দশা। গতিকে জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা আৰু নৱেম্বৰ ডিচেম্বৰলৈকে আপোনালোকৰ ক্ষেত্ৰত যিসকলৰ বিবাহ অহা নাই বিবাহৰো যোগ ওলাব, কিন্তু কুণ্ডলী ভালদৰে বিচাৰ কৰিব লাগিব, তেতিয়াহে আগবাঢ়িব পাৰিব। আৰু আপোনালোকৰ সন্তানৰ ক্ষেত্ৰতো সুখ আৰু ঘৰত মাংগলিক কাৰ্যও হ'ব এই সময়খিনিতেই। গতিকে শনিৰ দৃষ্টি তৃতীয় স্থানত আপোনালোকৰ বাণী সংযম কৰিব লাগিব আৰু আপোনালোকৰ মুখৰ কথা বাৰ্তা বা মিতিৰ কুটুম্বৰ লগত যাতে আপোনালোকে সংযম কৰি নিজৰ যি সম্বন্ধ সেই সম্বন্ধ যাতে বজাই ৰাখে। ভ্ৰমণত কিছু সাৱধানতা হ'ব লাগিব আৰু স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপোনালোকৰ জুন জুলাই আগষ্ট ছেপ্টেম্বৰ এই সময়ত স্বাস্থ্যৰ যত্ন ৰাখিব লাগিব, কাৰণ দীৰ্ঘম্যাদী যিবিলাক আপুনি পুৰণি ৰোগ আছে সেই পুৰণি ৰোগবিলাকৰ প্ৰতি সতৰ্ক থাকিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত যিসকল আছে তেওঁলোকৰ মাৰ্চৰ পৰা আগষ্টলৈকে শিক্ষাৰ ক্ষেত্ৰত শুভফল লাভ কৰিব পাৰিব, কিন্তু শ্ৰম বৃদ্ধি কৰিব, অৰ্থাৎ নিজৰ কষ্টৰ দ্বাৰা নিজৰ পৰিশ্ৰমৰ দ্বাৰা তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত সফলতা পাব আৰু ধনাত্মক চিন্তাধাৰণাৰে তেওঁলোকে আগবাঢ়িব লাগিব। আৰু এনে ক্ষেত্ৰত প্ৰাণায়াম কৰক, নিয়মিত ধ্যান কৰক, যোগাসন কৰক নিয়মিতভাৱে। আৰু মীন ৰাশিৰ অধিপতি হ'ল গুৰু বৃহস্পতি। গতিকে গুৰু বৃহস্পতিৰ কাৰণে আপোনালোকে গুৰুস্থানীয় ব্যক্তি যেনে আপোনালোকৰ শিক্ষাগুৰুৱে হওক বা ধৰ্মগুৰুৱে হওক বা ভকতসকলকে হওক বা আমাৰ শ্ৰী শ্ৰী শংকৰদেৱ মাধৱদেৱৰ আপোনালোকে নাম কীৰ্তন কৰক বা মন্দিৰ আশ্ৰম নামঘৰ দৰ্শন কৰক, তেনেহ'লে বৃহস্পতি আপোনালোকৰ সবল হ'ব। আৰু নিয়মিতভাৱে আপোনালোকে হনুমানৰ চালিচা আৰাধনা কৰিব পাৰে বা হনুমানৰ আৰাধনা হনুমান চালিচা পাঠ কৰিব পাৰে। সকলো ক্ষেত্ৰতে
গুৰু বৃহস্পতি যোৱা এবছৰ ধৰি বৃষভ ৰাশি অৰ্থাৎ মীন ৰাশিৰ পৰা তৃতীয় স্থানত অৱস্থান কৰি আছে আৰু 15 মে'ত চতুৰ্থ স্থান অৰ্থাৎ সুখ স্থানত গোচৰ কৰিব। গতিকে মান সন্মান বৃদ্ধি কৰিব আৰু ৰাহু বৰ্তমান ৰাশিতে যোৱা 1.5 বছৰ ধৰি আছে। গতিকে লোভ খং বা যিখিনি আপোনালোকে ঋণাত্মক প্ৰভাৱ পাই আছে, লোভ খঙৰ বশৱৰ্তী হৈ যিখিনি আপোনালোকে ভুল কৰি আছে, সেই ভুলৰ পৰা আপোনালোকে এতিয়া ৰক্ষা পাব আৰু সেই ৰাহু 19 মে'ত আপোনালোকৰ দ্বাদশ স্থানত গোচৰ কৰিব। আৰু যিহেতু দ্বাদশ স্থানটো হ'ল ঠগ প্ৰবঞ্চনা বা জেল হাজত কোৰ্ট কছাৰী এনেকুৱা ক্ষেত্ৰত, গতিকে ৰাহুৱে আপোনালোকৰ 1.5 বছৰ ধৰি দ্বাদশ স্থানটোত থাকিব। গতিকে 19 মে'ত ৰাহু দ্বাদশ স্থানত থকাৰ লগে লগে ঠগ প্ৰবঞ্চনা, লোকচান, খৰচ, ভ্ৰমণ, পুলিচ কেছ, কোৰ্ট কাছাৰী আদি স্থানত 1.5 বছৰ ধৰি যেতিয়া বৰ্তমান গোচৰ কৰি থাকিব, তেতিয়াহ'লে আপোনালোকে সতৰ্ক থাকিব লাগিব যাতে লোভ ঠগ প্ৰবঞ্চনাৰ বলি নহয়। কিন্তু ভূমি সম্বন্ধীয় ক্ষেত্ৰত আপোনালোকৰ বিবাদ বা লোকচান হ'ব পাৰে, গতিকে সাৱধানে চলিব। 14 জানুৱাৰীৰ পৰা 12 মে'লৈকে কিছু লাভকাৰী আৰু 12 মে'ৰ পৰা 14 মাৰ্চলৈকে কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে। কাকো টকা ধাৰলৈ বা ইনভেষ্টমেণ্ট ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আপোনালোকে সাৱধান থাকিব, ধাৰ ঋণ নিদিব। 14 মাৰ্চৰ পৰা 14 মে'লৈকে অতি লাভকাৰী সময়। নাম যশ মান প্ৰতিষ্ঠাৰ যোগ আৰু মিতিৰ কুটুম্বৰ লগতো সম্বন্ধৰ কিছু শুদ্ধৰতা আহিব। 14 মে'ৰ পৰা 14 জুনলৈকে দুমাহ নাম যশ সন্মান আপোনালোকে পাব। 14 জুনৰ পৰা 14 জুলাইলৈকে কিছু অশুভ সময়, গতিকে সাৱধান থাকিব লাগিব আপোনালোকে। আৰু এই সময়ত স্বাস্থ্যৰ কিছু ক্ষতি হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত, আৰু যিহেতু আপোনালোকৰ সূৰ্যৰ কাৰণে কিছু অসুবিধাত পৰিব পাৰে, গতিকে সূৰ্যৰ আদিত্যপাত হৃদয় বা সূৰ্যক জল আপোনালোকে অৰ্পণ কৰক, আপোনালোকৰ ভাল হ'ব সেই সময়খিনিত। আৰু 16 জুলাইৰ পৰা 16 আগষ্টলৈকে শিক্ষা ক্ষেত্ৰত অতি শুভ যোগ, গতিকে যিবিলাক শিক্ষা ক্ষেত্ৰত আছে তেওঁলোকৰ কাৰণে শুভ। 16 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈকে এই সময়খিনিত আপোনালোকে চাকৰি ব্যৱসায় আদিৰ ক্ষেত্ৰত লাভ লোকচান থাকিব পাৰে, গতিকে চাই চিতি চলিব লাগিব। আৰু 17 অক্টোবৰৰ পৰা 17 নৱেম্বৰলৈকে স্বাস্থ্যৰ প্ৰতি আপোনালোকে সতৰ্ক হ'ব লাগিব। 17 নৱেম্বৰৰ পৰা 14 জানুৱাৰীলৈকে আপোনালোকৰ এই সময়খিনিত ভাগ্য উদয়, পদোন্নতি, ব্যৱসায়ত লাভ আৰু ৰৈ থকা কাম পূৰ্ণ হোৱাৰ পথত। আৰু যদি আপোনালোকে পুৰণি ধন পাব লগা আছে, সেই ধন আপোনালোকে ঘূৰাই পাব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভয় কৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে প্ৰত্যেক শনিবাৰে মন্দিৰ দৰ্শন কৰক বা হনুমান চালিচা নিয়মিত পাঠ কৰি থাকক। নামঘৰ আপোনালোকে যাক স্তুতি কৰে ইষ্ট দেৱতাক আপোনালোকে প্ৰাৰ্থনা কৰক নিয়মিতভাৱে। নিশ্চয় এই চাৰে ছাতিয়ে আৰু নিজকে আপোনালোকে শুধৰাই লওক। চাৰে ছাতিৰ উদ্দেশ্যটো হ'ল যে আপোনালোকে নিজক শুধৰোৱাটো। ধন্যবাদ।